হেল্ল' এভৰিৱান, কি খবৰ সকলোকে? আশা কৰোঁ সকলো ভালে আছে। আগৰটো ভিডিঅ'ত দেখুৱাইছে যে মেলা, তাকে আজি মেলালৈ আহিছোঁ। মই ভণ্টি 10 টকা টিকেট কাটি পেলাই আমি ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰত সোমাই গৈ মেলাত মানুহ চাইছে, ইমান যে মানুহ হৈছে। আৰু এয়া আচাৰ কাৰ খাব মন গৈছে, মই অলপ টেষ্ট কৰিলোঁ বাৰু। আৰু এয়া আছে যে কিমান ইয়েৰিংছ 50 ৰুপিছত, আৰু ইমান ভাল আহিছে নহয়। ময়ো এযোৰ ট্ৰাই কৰি পেলাই চালোঁ, ভাল লাগিছে। তাৰপিছত ইয়াৰ ৰিংছ কিবাকিবি ঢেৰ ওলাইছে মানে। আৰু ছোৱালী হয় যেতিয়া মোৰ এইবোৰ বস্তুতে পটককৈ চকু পৰে, আৰু ময়ো তাৰ পৰা এটা দুটা কিবা এটা ল'লোঁ। আৰু এনেকেই ঘূৰি পেলাই আহি থাকোঁতে আমি চাদৰ মেখেলা দোকান পালোঁ। আৰু ইমান ধুনীয়া চাদৰ মেখেলাবোৰ আনিছোঁ নহয়, বাট দামো তেনেকুৱা বহুত বেছি দাম কৈছে। তাৰপিছতে পশ্মিনা শ্বলছ, এইবিলাক চুৱেট শ্বাৰ্টবোৰ অনলি 200তে দি আছিলে। আৰু ইমান ষ্টাইলিছ বেগছবোৰ এইবিলাকো অনলি 200তে দি আছে, বাট পিছা নিহিয়ে। তাৰপিছত তাৰপৰা ওলাই আমি ক্ৰিছমাছ চাবলৈ গ'লোঁ, যিহেতু আজি ক্ৰিছমাছো আছিল। চ' ইয়াতো মানুহ আৰু ভিৰ হ'লেও মানে ভিতৰতো সোমামে, ইমান বেছি ভাল লাগে নহয় ইয়াত আহি পেলাই। মই যোৱা বছৰ ইয়াত আহিছিলোঁ, তাৰ আগত অহা নাছিলোঁ। বাহিৰৰ পৰাই প্ৰে কৰিলোঁ, বিকজ চাৰ্চ বন্ধ হৈ গৈছিল, যিহেতু আমি বহুত দেৰিকৈ আহিছিলোঁ। তাৰপিছত তাৰ পৰা আমি পেষ্ট্ৰি শ্বপত সোমালোঁ, পেষ্ট্ৰি খাই পেলাই আৰু ঘৰলৈ গুচি আহিলোঁ। আজিলৈ আহিছোঁ, বাই। অন্য এটা ভিডিঅ' আকৌ লগ পাম।